Hello guys, good evening সকলোকে। এটো হৈছে আমাৰ অসমৰ ভিতৰতে এটা সুইমিং সেন্টাৰ হয় আৰু ইয়াৰ পৰা নাও খেলৰ প্ৰেক্টিছ কৰা হয় আৰু সেন্টাৰটোৰ নাম হৈছে অসম কায়াকিং কেনোয়িং প্ৰশিক্ষণ কেন্দ্ৰ। মানে ইয়াতে মানে বহুত ষ্টুডেণ্টে মানে ট্ৰেইনিং লৈ মানে সাঁতোৰা আৰু সুইমিঙৰ ট্ৰেইনিং লৈ বহুতে নেশ্যনেল গেমবিলাকত পাৰ্টিচিপেট কৰি আজি নিজকে ছাকচেছ হ'বলৈ সক্ষম হৈছে। চ' মই আপোনালোকক ইয়াৰ বিষয়ে সবিশেষ জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু ভিতৰত মানে কেনেকৈ সাঁতোৰ হয়, কেনেকৈ প্ৰশিক্ষণ দিয়ে, সকলোবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'ৰ শেষলৈ চাই থাকিব। আহক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে জাগিৰোড মৰিগাঁও ৰোড আৰু মৰিগাঁও টাউনৰ পৰা 7 কিলোমিটাৰ ডিষ্টেঞ্চত এই চেণ্টাৰটো আছে আৰু এই চেণ্টাৰটোৰ নাম হৈছে অসম কায়াকিং কেনোয়িং প্ৰশিক্ষণ কেন্দ্ৰ। মানে ঔজাৰীৰ যিখন চাৰণ বিল, এই চাৰণ বিলতে এই মানে চেণ্টাৰটো আছে। আপোনালোকে যদি কেতিয়াবা আহে চাই যাব চেণ্টাৰটো আৰু ইয়াতে লিখা আছে বিনা অনুমতিত প্ৰৱেশ নিষেধ। যদি আপোনালোকে সোমাব বিচাৰে মানে অনুমতি লৈ কিনে প্ৰৱেশ কৰিব। আৰু এতিয়া ভিতৰত কেনেকৈ সুইমিঙৰ প্ৰশিক্ষণ দিয়া হয় আপোনালোকক দেখাই থাকিম। আপোনালোকে এই পোষ্টাৰবোৰলৈ মন কৰকচোন। এই পোষ্টাৰবোৰত যিমানবিলাক কেণ্ডিডেট আছে, এই কেণ্ডিডেটবিলাকে সুইমিং আৰু ব'ট ৰেচত পদক পাবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ নামে ইয়াতে সন্নিৱিষ্ট কৰি থৈছে ধুনীয়াকৈ। আপোনালোকে আহি চাব পাৰিব আৰু আপোনালোকৰ ল'ৰা ছোৱালীকো যদি ইয়াতে প্ৰশিক্ষণ দি মানে কিবা এটা ভাল চিন্তা কৰিম বুলি ভাবিছে, আপোনালোকে আহি এডমিশ্যন ল'ব পাৰে। আৰু দেখিছেনে কণ ল'ৰা ছোৱালীবিলাকক কেনেকৈ সুইমিং শিকোৱা হৈছে ইয়াতে, আৰু লগতে টিচাৰজন এনি টাইম গাইড কৰি থাকে আৰু ইয়াতে বেৰিকেড দি লোৱা হৈছে। এইজন হৈছে টিচাৰ আৰু সেই ল'ৰাটোক সুইমিং শিকাই আছে আৰু গাৰ্জেন আহে, গাৰ্জেন বাহিৰত থাকে আৰু ইয়াতে বেৰিকেড দি সম্পূৰ্ণ ফুল ছেফটিত সুইমিঙৰ প্ৰপাৰ ট্ৰেইনিং দিয়া হয়, কাৰণ কণ ল'ৰা ছোৱালী ৰিক্সি হৈ যায় সেইবাবে। আৰু এইবোৰ দেখিছে নাওবোৰ, এই নাওবোৰ মানে এনেকৈ প্ৰেক্টিছ কৰা হয় আৰু এই নাওবোৰেই মানে নেশ্যনেল হওক বা ইণ্টাৰনেশ্যনেল গেমবিলাকত ইউজ কৰা হয়। আৰু এইবোৰ নাওবোৰ দেখাত মানে চিম্পুল, কিন্তু চলাবলৈ গ'লে বহুত কঠিন হয়। আৰু এইজন হ'ল টিচাৰ আৰু এই ল'ৰাটোক কেনেকৈ সুইমিং শিকাইছে দেখিছেনে আপোনালোকে, সাঁতোৰা শিকাইছে। এই ল'ৰাজন মানে আজি 4-5 দিনমান হৈছে হ'বলা সাঁতুৰিব পৰা হৈছেগৈ। আৰু ইয়াতে সুইমিঙৰ লগতে মানে এক্সাৰচাইজো কৰা হয়, কাৰণ শৰীৰ চৰ্চা কৰিলেহে মানে সুইমিং কৰিব পাৰিব, পাৰফেক্ট হয়। চ' সেইকাৰণে শৰীৰৰ চৰ্চাও কৰা হয় ইয়াতে। চ' বহুত ভাল হয়, আপোনালোকে আহিব। আৰু ভিউ পইণ্টবিলাক চাওকচোন, ইমান ধুনীয়া লাগে ঠাইবোৰ, মানে ঠাইখিনি বহুত ভাল লাগিছে। এইটো যোনটো ওলাই আছে দেখিছেনে আপোনালোকে, চাওক আপোনালোকে সম্পূৰ্ণ মানে ঠাইখিনি চাওক, মনোমোহা পৰিৱেশ, বহুত ধুনীয়া লাগে ভিউবিলাক। আৰু ইয়াতে ফুৰিবলৈও আহে সন্ধিয়া সময়ত ডেকা ল'ৰা ছোৱালীবোৰ বা বৃদ্ধসকলো ফুৰিবলৈ আহে ইয়াতে। আৰু এইবিলাক মানে বহিবলৈ ধুনীয়াকৈ মানে সজাই পৰাই বনাই থৈছে। হেল্ল' গাইজ, গুড ইভিনিং সকলোকে। আজি বৰ্তমান মই বেলেগ এটা ঠাইত উপস্থিত হ'লোহি। এইটো হৈছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ মানে এটা চুইমিং চেণ্টাৰ। আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টতে আছে, ঔজাৰীত হয়, কায়াকিং চেণ্টাৰ হয়। সমগ্ৰ অসমৰ ভিতৰতে মানে 1 নম্বৰ চেণ্টাৰ হয় এইটো। আৰু ইয়াতে মানে বহুত মানে ষ্টুডেণ্ট মানে চুইমিং শিকিবলৈ আহে আৰু মানে কি কয় বৰ্ডত মানে নাও খেলৰ কাৰণে প্ৰেক্টিছ কৰিবলৈ আহে। মানে যদি আপোনালোকে নাজানে নতুনকৈ মানে শিকিব পাৰিব, ইয়াতে এডমিশ্যন ল'ব পাৰিব আৰু বহুত মানে নেশ্যনেল গেমবিলাকত আপোনালোকে মানে পাৰ্টিচিপেট কৰিব পাৰিব ইয়াৰ পৰাই শিকি কেনে। আৰু ইয়াতে যিজন মানে ট্ৰেইনাৰ হয় সেইজন ডিব্ৰুগড় হয়, শিৱসাগৰ হয়। তেখেতে বৰ্তমান শিকাই আছে, আজি 10-15 বছৰৰ পৰা শিকাই আছে তেখেতে। আৰু এডমিশ্যন ফিজ ইয়াতে মাত্ৰ 1000 টকা। 1000 টকা দিলে আপুনি চুইমিং শিকিব পাৰিব প্ৰথম অৱস্থাত। আৰু যদি আপুনি মানে পিছৰ পৰ্যায়লৈ শিকিম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে এডমিশ্যন ফিজ 500কৈ দিব লাগিব প্ৰতিমাহে। আৰু ইয়াতে মানে বহুত ভাল প্ৰফেচনেলি শিকায়। আৰু এজন মোৰ লগৰ হয় ইন্দ্ৰ, তেখেতে আছাম পুলিচত বৰ্তমান ছাৰ্ভিচ কৰি আছে, বৰ্তমান ছুটীত আহি আছে, মোৰ লগত আহিলে। চ' আমি একেলগে অলপ ফুৰিবলৈ আহিলোঁ। আৰু সেইজন মোৰ লগৰ নিয়ন্দা, সিও মোৰ লগত আহিলে আজি। আমাৰ ইন্দ্ৰ, আপোনালোকে আহিব। আমাৰ বিক্ৰম দা আছে, আমাৰ ঘৰৰ ওচৰৰ দাদা, এইফালে নিয়ন্দা আছে। নিয়ন্দা এইফালে হওক, কিবা এটা কৈ দিয়ক। মানে কি আমাৰ চাম্পাৰাজত আহি থাকিব আপোনালোকে, নাও চাও কিবা যদি শিকিব লগা আছে শিকিব পাৰিব। আপুনি কিবা কয় যদি কওক এষাৰ কথা। মানে এটা আহিলে প্ৰেক্টিছটো ভাল হ'ব। নেশ্যনেল গেম অসমৰ ভিতৰত আমাৰ ইয়াতে প্ৰথম হৈছিলে 2007 চনত হৈছিলে। 2007 চনত হৈছিলে। যদি কোনোবাই জইন কৰিব বিচাৰে মান্থলি 1000 টকা ফিজ দি ল'লে সাঁতোৰটো কমপ্লিট হ'ব, নাও খেলো শিকাই দিব। আৰু যদি কোনোবাই মানে কি কয় নাও খেলত পাৰ্টিচিপেট কৰিব বিচাৰে বেলেগ নেশ্যনেল গেমবিলাকত, তেতিয়াহ'লে ইয়াৰ পৰা হায়াৰ কৰে ন, এই চেণ্টাৰ পৰাই। তো আপোনালোকে আহিব, আহি জইন কৰিব, খেলিব। ইয়াৰ পৰা তাৰমানে চাৰ্টিফিকেটখন পোৱাৰ লগে লগে আপোনালোকৰ বহুত কামত আহিব, কামত আপোনালোকৰ লাগিব। আপোনালোকে আহিব। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। তো এইটোৱে আমাৰ নাজাৰাটো। যদি কিবা ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আমাৰ বিক্ৰম দা পেজটো। তো আজিলৈ ইমানতে, বাই বাই। অ'কে।